নমস্কাৰ, মোৰ অন্য এটা বিদ্যালয়ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ টিলিঙা মন্দিৰ আৰু লগত কোন গৈ আছে চব দাদা গৈ আছে, মানে মোৰ মানুহজনীৰ ককায়েক আৰু মোৰ মানুহজনী মই আৰু তাইৰ মই আৰু তাইৰ মামাকৰ ল'ৰাটো মানে ভাইটি আৰু এতিয়া আমি আহি পাই গ'লোহি টিলিঙা মন্দিৰ। দেখিছে গাড়ী ৰাখিবলৈ ইয়াত জেগা নাই, একদম পূৰা ভিৰ হয়। এনেই যদি আপুনি কিবা পূজা চূজা হ'লে মানুহে বহুত ভিৰ দেখাব পাব আপুনি, যেতিয়া আহে আপোনাৰ কথা, মনৰ ইচ্ছা পূৰণ হয় বুলি কয়। এই ৰখাই আছে দেখিছে, তো আমি গাড়ীখন ৰখাই লওঁ, ৰখাই কিনে আমি পূজা চূজা কৰি লওঁ। আৰু এই টিলিঙা মন্দিৰটো আপোনাৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। আপোনালোকে গান এটা নিশ্চয় শুনিছে চাগে, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি, বিচাৰি পোৱা মনৰ মানুহ জ্বলালে চাকি এগছি। লগতে ইয়াত টিলিঙা বান্ধিলে মনৰ আপোনাৰ আশা পূৰণ হয় বুলি কোৱা হয়। আৰু সৰু ডাঙৰ বুলি কথা নাই, টিলিঙা আপুনি যে ডাঙৰ বান্ধিলে মনৰ আশা বেছি পূৰণ হ'ব, সৰু বান্ধিলেই যে অলপ কম পূৰণ হ'ব এনেকুৱা কথা নহয়। আপুনি যাৰ যেনেকুৱা ইচ্ছা আপোনাৰ মনৰ আশা পূৰণ হয় বুলি কয়। আমি এতিয়া আহিলোঁ, ভিতৰত সোমাই আহি পেলাই ইয়াত আমি এতিয়া চাকি বন্তি লৈ আহিলোঁ, বা দোকানৰ পৰা লৈ আহিলোঁ, বা নিজেই আপুনি লৈ আহিব পাৰে, বা আপুনি দোকানৰ পৰা কিনি ল'লেও পাৰে, কোনো কথা নাই। এতিয়া আমি চাকি ধূপ ধূনা জ্বলাওঁ আৰু বনাই মেলি আপোনাক অলপমান পৰিৱেশটো দেখুৱাম, আপোনালোকে চাব। টিলিঙা মন্দিৰৰ নাম কেনেকৈ হ'ল যে আপোনাৰ ইয়াত বহুত দিনৰ আগতে এজন চাহ শ্ৰমিক আহিছিলে আপোনাৰ ইয়াত ফুৰিবৰ কাৰণে, দেখা পাই ইয়াত এখন বাগান আছিলে। তো সেই বাগানখনত তেওঁ দেখা পালে যে এটা আঁত গছ এজোপা তলত এজোপা মানে কিবা এটা মাটিৰ পৰা ওলাই আহিছে। তো মাটিৰ পৰা ওলাই দেখিলে প্ৰথমতে তেখেতে গম পোৱা নাছিলে। তাৰপিছত তেখেতে মানুহখিনি মাতিলে, গাঁৱৰ মানুহখিনি মাতি দেখিলে যে এইটো শিৱলিংগ হয়। তো শিৱলিংগ হয় সকলোৱে গম পালে। গম পাছত এই বাগানখনৰ যি মালিক, সেই মালিকক তেখেতে ক'লে, কোৱাৰ পাছত কি হ'ল, ইয়াত মন্দিৰ এটা স্থাপন কৰিব লাগে বুলি সকলোৱে ক'লে। তেতিয়াহ'লে 1965 চনত এই ঠাইখিনিতেই বাগানখনৰ চব কাটি মেলি ইয়াত ধুনীয়াকৈ টিলিঙা মন্দিৰ স্থাপন কৰা হ'ল। দেখিছে গাইজ, ইয়াত ধুনীয়া টিলিঙা বান্ধি দিছে, আৰু যিখিনি টিলিঙা ইয়াত মানে বেছি হৈ যায় সেই টিলিঙাখিনি কাষত থৈ দিয়ে। কাষত থৈ দিয়াৰ পাছত আৰু নতুনকৈ মানুহবিলাকে ইয়াত টিলিঙা বান্ধে। আৰু লগতে আপোনাৰ ইয়াত দেখিছে যাৰ যেনেকুৱা ইচ্ছা আপোনাৰ ৰছী বান্ধিব পাৰি, টিলিঙা বান্ধিব পাৰে, দুটা বান্ধিব পাৰে, কোনো কথা নাই, যাৰ যেনেকুৱা ইচ্ছা মনৰ কথা। আৰু কয় নহয়, মানিলে ধান নামানিলে পতান। তো যোনে মানে ভালকৈ মানিব আৰু নামানিলেও নাই, নিজৰ কথা। মানিলে ভগৱান আছে, নামানিলে ভগৱান নাই। আৰু এয়া পূজা চূজা কৰিলোঁ, পূজা চূজা কৰি পেলাই আৰু যাবলৈ হৈছে আমাৰ যাওঁগৈ। আপুনি কোনোবা যদি আহিব বিচাৰে আপুনি আহিব পাৰে, ধুনীয়া মন্দিৰ। আৰু এয়াই আমাৰ টিলিঙা মন্দিৰ। লগতে এটা কথা, তিনিচুকীয়া টিলিঙা মন্দিৰ লেমন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম আছে। তো আজিলৈ ইমানেই। তো মন্দিৰটো এতিয়া আমি এই দোকানৰ পৰা দেখালোঁ, সকলোকে চালে, আৰু এই মন্দিৰটোৰ পৰা আমি এতিয়া বাই বাই, টাটা।